অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী। অসম চাহ জনজাতি সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত এক দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে চাহ জনজাতিৰ লোকসকলে বিভিন্ন সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকক জনজাতিকৰণ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাত আজি এই কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে। নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি আৰু চাহ বাগিচাৰ লোকসকলক ভূমি পট্টা যদি প্ৰদান নকৰে তেনেহ'লে আগন্তুক দিনত অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ সকিয়নি প্ৰদান কৰে। আজি আমি চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মন্ত্ৰী গোটৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ। চাহ জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু সেই প্ৰতিশ্ৰুতি কিন্তু বিজেপি চৰকাৰখনে ৰক্ষা কৰিব নোৱাৰিলে। গতিকে এই বিজেপি চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিম বুলি যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিও তেওঁলোকে অসম চৰকাৰে কিন্তু ৰক্ষা কৰিব পৰা নাই, যাৰ কাৰণে আমি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। লগতে চাহ শ্ৰমিকসকলক দৈনিক মজুৰি বৃদ্ধি কৰাৰ লগতে চাহ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰাৰ কাৰণেও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু এই চৰকাৰখনে সেই প্ৰতিশ্ৰুতিসমূহ কিন্তু ৰক্ষা কৰিব পৰা নাই। গতিকে আমি অসম চৰকাৰক আজি ইয়াৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ যে নিৰ্বাচনৰ প্ৰাক আগে যদি চাহ জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাসমূহ যদি সমাধান নকৰে তেন্তে অনাগত দিনত অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আপোনালোকে সকলোৱে জানে যে অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আপোনালোকক আমি জনাব পাৰিলে বহুত দুখৰে জনাইছোঁ যে অসম ছাত্ৰ সন্থাই বিগত দিনবিলাকত জনজাতিকৰণ আৰু চাহ জনগোষ্ঠীসকলৰ ৩৫১ টকা হাজিৰা আৰু ভূমি পট্টা প্ৰদানক লৈ বিভিন্ন সময়ত আমি দাবী দাবা কৰি আহিছোঁ। বিগত সময়ত চৰকাৰখনে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰিম বুলি পেলাই কৈছিলে কিন্তু আজি পৰ্যন্ত তেওঁলোকে যিটো ব্যৱস্থা কৰিব লাগিছিলে আজিলৈকে নহয়। ৩৫১ টকাৰ হাজিৰাৰ ক্ষেত্ৰতো একেটাই কথা, তেওঁলোকে নটিফিকেশ্যন কৰিলে কিন্তু সেইটো কাৰ্যকৰী কৰা নহ'ল। ভূমি পট্টাৰ ক্ষেত্ৰতো চৰকাৰখনে ঢাক ঢোল বজাই আহিছে কিন্তু তেওঁলোকে যিধৰণে চাহ জনগোষ্ঠী সমাজক ভূমি পট্টা প্ৰদান কৰিব লাগিছিল তেওঁলোকে কিন্তু আজি আমি দেখা নাই। গতিকে আমি এই আন্দোলনৰ যোগেদি অসমৰ চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে তেওঁলোকে অতি শীঘ্ৰে চাহ জনগোষ্ঠীসকলৰ যে এই মূল সমস্যা জনজাতিকৰণ ৩৫১ টকা হাজিৰা আৰু ভূমি পট্টা অতি শীঘ্ৰে যদি সমাধান নকৰে অনাগত দিনত চাহ জনগোষ্ঠী সমাজে অসম চাহ ছাত্ৰ সন্থাৰ নেতৃত্বত ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ব। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, অসম টুডে।